চমৎকাৰ মাথো চমৎকাৰ আৰু চমৎকাৰ আজি লখিমপুৰ জিলাৰ বাবে এটা অতি ডাঙৰ খবৰ যে আজি লখিমপুৰ জিলাত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ এটা সুন্দৰ উপহাৰ প্ৰদান কৰিলে। আমি এই ক্ষেত্ৰত লখিমপুৰবাসীৰ ৰাইজে তেখেতক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু আমি দেখাব বিচাৰিছোঁ অতি আটকধুনীয়া অতি উন্নত প্ৰযুক্তিৰে কেনেদৰে এটি সুন্দৰ প্ৰেক্ষাগৃহ পাবৰ কাৰণে আমি সক্ষম হ'লোঁ। আমাৰ এই দুখনকৈ ইয়াত খেলপথাৰ আছে আৰু ইয়াত এটা ট্ৰেক আছে, চিন্থেটিক ট্ৰেকৰ ব্যৱস্থা আছে গোটেই ৰাউণ্ডত আৰু অতি সুন্দৰকৈ টেকনিকেলি অতি সুন্দৰকৈ উন্নত প্ৰযুক্তিৰে এই ফিল্ডসমূহ নিৰ্মাণ কৰা হৈছে। আমি সঁচাকৈ অভিভূত হৈছোঁ যে লখিমপুৰৰ নিচিনা ঠাইত আমি বহু দিনৰ পৰা এনেধৰণৰ এখন খেলপথাৰৰ অভাৱ অনুভৱ কৰি আছিলোঁ আৰু সেই অভাৱ পূৰ্ণ কৰাৰ ক্ষেত্ৰত আমাৰ সন্মানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়াই যি পদক্ষেপ গ্ৰহণ কৰিলে আমি সঁচাকৈ অতি আচৰিত হৈছোঁ আৰু অতি সৌভাগ্যৱান বুলি আমি নিজকে বিবেচনা কৰিছোঁ। এই ক্ষেত্ৰত আমি যি আগন্তুক দিনত যিসকল ক্ৰীড়াৰ প্ৰতি আগ্ৰহী আমাৰ লখিমপুৰৰ যুৱক যুৱতী আছে সকলোৱে আহি এই আটকধুনীয়া খেলপথাৰখনত এই ক্ৰীড়া প্ৰকল্পত তেখেতলোকৰ নিজা নিজা আগ্ৰহৰ প্ৰতি যিটো খেলাৰ প্ৰতি তেখেতলোক আগ্ৰহী সেই খেলাত তেখেতলোকে অংশগ্ৰহণ কৰিব পাৰিব আৰু তেনেধৰণে তেওঁলোকে অনুশীলন কৰিব পাৰিব। আৰু আমাৰ এই ক্ষেত্ৰত আমি সকলোকে এইকাৰণে ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে আমি প্ৰতিটো সময়ত লখিমপুৰ জিলাত খেলা ধূলাৰ ক্ষেত্ৰত এইখিনি অসুবিধাৰ আমি সন্মুখীন হৈ আছিলোঁ আৰু এইটো এটা কথা মানিব লাগিব, এইটো আমাৰ লখিমপুৰৰ সন্মানীয় বিধায়ক মানৱ ডেকা ডাঙৰীয়াৰ এটা বিৰাট ডাঙৰ সাফল্য আৰু বিৰাট ডাঙৰ লখিমপুৰবাসীৰ কাৰণে এটা সপোনৰ এটা উপহাৰ আমাক প্ৰদান কৰিলে। আমি সেইবাবে কৰ্মদক্ষ বিধায়ক মানৱ ডেকা ডাঙৰীয়াৰ কৃতজ্ঞতা তেখেতলৈ স্বীকাৰ কৰিছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই চাৰিওফালটো দেখাব বিচাৰিছোঁ, ইয়াত সুন্দৰকৈ লাইটৰ ব্যৱস্থা আছে, ইয়াত দিবা আৰু নৈশ খেল অনুষ্ঠিত কৰাৰ সুবিধা ইয়াতে আছে, ইয়াতে চিটৰ ব্যৱস্থা আছে সুন্দৰকৈ। এখন ফুটবল খেলপথাৰ, এখন ফুটবল খেলপথাৰ আৰু সিপাৰে ক্ৰিকেটৰ খেলপথাৰখন আছে। এনেকৈ এটা সুন্দৰ ক্ৰীড়া প্ৰকল্প আমি ভিতৰত গ'লেও দেখিম। তাতে আমাৰ টেবুল টেনিছৰ হওক বা বেডমিণ্টনৰ হওক সকলোখিনি খেলাৰ ব্যৱস্থা আৰু সুবিধা আছে। আৰু আমি এই ক্ষেত্ৰত আমি যিখিনি আজি তেখেতে পৰিশ্ৰম কৰিছে লখিমপুৰ জিলাৰ কাৰণে সন্মানীয় বিধায়ক মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আমি আৰম্ভণিৰ পৰা যিখন এটা স্বাধীনতাৰ পাছৰ সময়ছোৱাত পৰা এতিয়ালৈকে যে লখিমপুৰ জিলাখনে কেনেকুৱা এটা বেয়া, আমি ক'বলৈ গ'লে এটা অনুন্নত ঠাইলৈ পৰিণত হৈছিলে, তেনেস্থলত আজি মাননীয় বিধায়ক মহোদয়ে আমাৰ প্ৰতিটো ক্ষেত্ৰতে গুৰুত্ব আৰোপ কৰি যিখিনি তেখেতে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে নিৰ্বাচনৰ আগত সেই সকলোখিনি প্ৰতিশ্ৰুতি নিশ্চিতভাৱে পূৰণ কৰিছে বুলি আমি প্ৰত্যেক লখিমপুৰৰ ৰাইজে একমত আৰু তেখেতৰ সৈতে আমি প্ৰতিটো সময়ত তেখেতক সহযোগিতা কৰিম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ। ধন্যবাদ।